নমস্কাৰ বন্ধু বোকাখাট বিধানসভা সমষ্টি সমিতিৰ মুখ্য কাৰ্যালয়লৈ আহিছে 105 নং বোকাখাট বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা ডাঙৰীয়া ইতিমধ্যে তেখেতক আদৰিবৰ কাৰণে দলীয় সতীৰ্থসকল এয়া মহিলা পৰিষদৰ বিষয়ববীয়াসকল আৰু ইফালে গায়ন বায়ন সাজু হৈ আছে মন্ত্ৰী মহোদয় মানে প্ৰাৰ্থীগৰাকীক আদৰিবৰ কাৰণে আমি পোনপটীয়াকৈ আপোনালোকক লৈ আহিছোঁ কালিলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰা ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই মনোনয়ন পত্ৰ দাখিলৰ আজিৰ এই দিনটো জনাইছে বোকাখাট আৰু এনেধৰণে আদৰি লৈ অহা হৈছে আমি ভিতৰলৈ সোমাই যাম অতুল বৰা অতুল বৰা অতুল বৰা অতুল বৰা অতুল বৰা ভোট দিয়ক ভোট দিব ভোট দিব অতুল বৰা জিন্দাবাদ জয় আই অসম আমি সকলোকে নিজৰ নিজৰ আসনত বহিবৰ কাৰণে অনুৰোধ জনাইছো ইতিমধ্যে প্ৰাৰ্থীগৰাকী আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে শ্ৰদ্ধা আৰু মৰমৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে আসন গ্ৰহণ কৰিছে মই পোনপ্ৰথমে আমাৰ বিধানসভা সমষ্টি সমিতিৰ সভাপতি ডাঙৰীয়া আছে সমষ্টি সমিতিৰ সভাপতি ডাঙৰীয়াই তেখেতক সন্মান জনাব বিচাৰিছে জেগা নাই ভিজুৱেলটোৰ কাৰণে এইখিনি থিয় হৈ দিয়ে উপায় নাই বোকাখাট মাণ্ডলিক সমিতিৰ উদ্যোগত এয়া দলীয় সাংগঠনিক সভা আমাৰ কেইবাজনো অতিথি আহিছে অতিথিসকলক অকণমান আসন বহিবৰ কাৰণে সুবিধা কৰি দিয়ক মণ্ডল সমিতিৰ বিষয়ববীয়াই আমাৰ অতিথিসকলক অকণমান বহিবৰ আসন ঠিক কৰি দিয়ক পোনপ্ৰথমে আমাৰ চাহ জনগোষ্ঠীৰ জাতীয় বস্ত্ৰৰে আমাৰ মাননীয় অতি শ্ৰদ্ধাৰ প্ৰাৰ্থীগৰাকীক অকণমান সন্মান যাচিব বিচাৰিছে মৰম যাচিব বিচাৰিছে গতিকে আমাৰ মণ্ডল সমিতিৰ সভাপতি ডাঙৰীয়াই তেখেতক জাতীয় বস্ত্ৰৰে সন্মান জনাইছে সকলো এটা দীঘলীয়া হাত চাপৰি দিয়ক ইয়াৰ পিছতে আমি বৰ দীঘলীয়া নকৰো আমি পোনপ্ৰথমে তেখেতক আমাৰ আজি নিৰ্বাচনী সভাত উপস্থিত হোৱাৰ কাৰণে বিশেষভাৱে কৃতজ্ঞতা ধন্যবাদ জনাইছো পোনপ্ৰথমে আমি আমাৰ বোকাখাট মণ্ডল সমিতিৰ তৰফৰ পৰা তেখেতক আমাৰ মণ্ডল সমিতিৰ
সভাপতি ডাঙৰীয়া এখনি সুনাম বস্ত্ৰৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। লগতে আমাৰ শ্ৰীমন্ত গগৈ তেখেতকো তেওঁ জনাব বিচাৰিছে, আমি নিজেও তেখেতক অকণমান মৰম শ্ৰদ্ধা জনাব বিচাৰিছো। গতিকে আমাৰ ৰাজেন দাস ডাঙৰীয়াই আমাৰ জাতীয় বস্ত্ৰৰে তেখেতক সন্মান জনাইছে। এই আমাৰ শ্ৰীমন্ত গগৈ তেখেতক আমাৰ হাতী এটা প্ৰতীক হিচাপে দিছে, লগতে এখন চেলেং বস্ত্ৰৰে তেখেতক সন্মান যাচিছে। লগতে আমি নিজেও তেখেতক এটা আমাৰ জাতীয় স্বাভিমান জাতিয়ে দি দিব বিচাৰিম। ইয়াৰ পিছতে আমি অকণমান তেখেতক সকলো ৰাইজে অকণমান সন্মান আৰু মৰম যাচিব বিচাৰিছে। আমি পৰ্যায়ক্ৰমে সকলোৰে নাম লৈ নিশ্চয় তেখেতক অকণমান মৰম যাচিব পাৰিব। ইয়াৰ পিছতে আমাৰ সমষ্টি সমিতিৰ সভাপতি ডাঙৰীয়া আছে, তেখেতক আচলতে প্ৰথমে দিয়া হৈছিলে, কিন্তু আমাৰ মণ্ডলৰ সভাপতি ডাঙৰীয়াই প্ৰথমে জনা যি কি নহওক আমি ক্ষমা বিচাৰিছোঁ। ইয়াৰ পিছতে আমাৰ সমষ্টি সমিতিৰ সভাপতি জগত কলিতা ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে আমাৰ সম্পাদক উৎপল বৰদলৈ ডাঙৰীয়া তেখেতক অকণমান শ্ৰদ্ধা আৰু মৰম যাচিব বিচাৰিছে। এই আমাৰ সম্পাদক উৎপল বৰদলৈ ডাঙৰীয়া। ইয়াৰ পিছতে আমাৰ বহুসকল ব্যক্তি আছে ইয়াৰ পিছতে আমাৰ অসম যুৱ পৰিষদ বোকাখাট সমষ্টি সমিতিৰ গীতাৰ্থ শইকীয়া, পংকজ গগৈ, দীপ ঠাকুৰীয়া, দীপাংকৰ হাজৰিকা তেখেতসকলক মাননীয় প্ৰাৰ্থীগৰাকীক আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। অলপ খৰতকীয়া কৰক। ইয়াৰ পিছতে আমাৰ অসম মহিলা পৰিষদ বোকাখাট মণ্ডল সমিতিৰ বিষয়ববী আহি তেখেতক অকণমান মৰম সন্মান যাচিব বিচাৰিছে। গতিকে মই মহিলা পৰিষদ বোকাখাট মণ্ডল সমিতিৰ বিষয়ববীয়ে তেখেতক মৰম আৰু সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ অসম মহিলা পৰিষদ বোকাখাট সমষ্টি সমিতিৰ সভাপতি ডাঙৰীয়া তেখেতক অকণমান মৰম আৰু সন্মান যাচিবলৈ মই অনুৰোধ জনাইছোঁ। এই আমাৰ সমষ্টি সমিতিৰ সভাপতি গংগলু ভাৰতী ডাঙৰীয়া তেখেতক অকণমান মৰম আৰু সন্মান যাচিছে। ইয়াৰ পিছতে আমাৰ মৌমাৰী পঞ্চায়তৰ উপ সভানেত্ৰী হীৰা চেত্ৰী ডাঙৰীয়ানীও তেখেতক অকণমান মৰম যাচিব বিচাৰিছে। ইয়াৰ পিছতে অসম ছাত্ৰ পৰিষদ বিচাৰিছে অকণমান মৰম। গতিকে ছাত্ৰ পৰিষদৰ বিষয়ববীয়াক মই মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মামুনি বাইদেউ আছে, মহিলা পৰিষদৰ সদস্য, তেখেতক অকণমান মৰম যাচিব আমাৰ মামুনি বাইদেউ দুইমান জিলা পৰিষদৰ সদস্য বোকাখাট মণ্ডল। ইয়াৰ পিছতে আমাৰ জাহাজী দাস আছে, জাহাজী দাসেও ইয়াৰ পিছতে অসম যুৱ পৰিষদ CNT JDSD মহাবিদ্যালয় গ্ৰুপে অকণমান মৰম যাচিব বিচাৰিছে। নমস্কাৰ বাইদেউ, এয়া আমাৰ বাইদেউ মেইন বাইদেউ। ইয়াৰ পিছতে আমাৰ এই CNT JDSD মহাবিদ্যালয় গ্ৰুপ ভ্ৰমণে অকণমান গেনেট আছে। একো নাই তুমি পিন্ধালে হ'ব, মই ভিডিঅ'টো কৰি দিছোঁ। ইয়াৰ পিছতে আমাৰ অকণমান মাননীয় প্ৰাৰ্থীগৰাকী মৰম যাচিব বিচাৰিছে। গতিকে মই পৌৰ পৰিষদৰ বিষয়ববীয়াক
তেখেতক মৰম আৰু সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। এয়া পৌৰসভাৰ পৌৰপতি আৰু সদস্যসকলে তেখেতক আদৰণি জনাইছে, মৰম যাচিছে। আমি এয়া দেখুৱাইছোঁ পোনপটীয়াকৈ বোকাখাত। ইয়াৰ পিছতে আমাৰ অসম চাহ পৰিষদৰ ফালৰ পৰা তেখেতক অকণমান মৰম আৰু সন্মান যাচিব বিচাৰিছে। গতিকে চাহ পৰিষদৰ বিষয়ববীয়াক মই তেখেতক সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। নেলাগে, পিন্ধাই দিয়া যিমান সেই পিন্ধাই দিয়া। তাৰপিছত আমাৰ পৌৰসভাৰ পৌৰপতি ডাঙৰীয়াই অকণমান সন্মান যাচিব বিচাৰিছে। লগতে আমাৰ ৱাৰ্ড কমিছনাৰ তেখেতকো মই আগবাঢ়ি যায় সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে আমাৰ যুৱ পৰিষদৰ দেৱজিৎ ফুকন ডাঙৰীয়া আছে, তেওঁ সম্বৰ্ধনা জনাব বিচাৰিছে। তেখেতক মই অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ যুৱ পৰিষদৰ আমাৰ প্ৰণৱ বৰাই অকণমান মৰম আৰু সন্মান যাচিব বিচাৰিছে। তাৰপৰা আমাৰ নিজৰা বাইদেউ জ্যেষ্ঠ নেত্ৰী, তেখেতেও অকণমান সন্মান মৰম যাচিব বিচাৰিছে মাননীয় প্ৰাৰ্থীগৰাকীক। তেখেতক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ ৱাৰ্ড কমিছনাৰ শৰ্মা ডাঙৰীয়া, তেখেতে ব্যক্তিগতভাৱে অকণমান মৰম আৰু সন্মান যাচিব বিচাৰিছে। গতিকে তেখেতক মই অনুৰোধ জনাইছোঁ জনাবৰ কাৰণে। ইয়াৰ পিছতে আমাৰ মৌমাৰী আঞ্চলিকৰ ফালৰ পৰা আমাৰ প্ৰাৰ্থী মৰমৰ প্ৰাৰ্থীগৰাকীয়ে অকণমান সন্মান মৰম যাচিব বিচাৰিছে। আমাৰ মৌমাৰী আঞ্চলিকৰ পৰা মই তেওঁলোকৰ সম্বৰ্ধনা মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। সৰস্বতী কৰ্মকাৰ, তেখেতকো মই অকণমান মৰম চেনেহ জনাব বিচাৰিছে মাননীয় প্ৰাৰ্থীগৰাকীক। আৰু ব্যক্তি বহুত কেইজন আছে, আমি নাম লিখা নাই, সকলোৱে একাধিক্ৰমে আহক। তেখেতক কি মৰম যাচিব বিচাৰিছে, সন্মান জনাব বিচাৰিছে, মই সকলোকে একাধিক্ৰমে আহি সন্মান জনাবলৈ মই অনুৰোধ জনাইছোঁ। যিসকলে মাননীয় প্ৰাৰ্থীগৰাকীক মৰম সন্মান যাচিব বিচাৰিছে, সকলো আগবাঢ়ি আহক একাধিক্ৰমে। তেখেতক সন্মান আৰু মৰম যাচিব পাৰিব। আন আৰু কোনোবা আছে নেকি বাৰু? আৰু যদি নাই, আমাৰ আৰু এজন ব্যক্তিয়ে অকণমান মৰম আৰু সন্মান যাচিব বিচাৰিছে। আমাৰ মৌমাৰী আঞ্চলিকৰ আঞ্চলিক সদস্য ৰাজস্থান গোগাৰ সাহেব, তেখেতে অকণমান মৰম আৰু সন্মান যাচিব বিচাৰিছে। ভিডিঅ' আমাৰ যিহেতু সভা চলি আছিলে, গতিকে সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰক। ইয়াৰ পৰৱৰ্তী আমাৰ কাৰ্যসূচী আমাৰ সভাপতি ডাঙৰীয়াক চলাই নিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত আহি ইতিমধ্যে উপস্থিত হৈছে। আমি আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি তথা আমাৰ শ্ৰদ্ধাৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা, আমি তেখেতক আমাৰ সভাৰ উদ্দেশ্যৰ ওপৰত লক্ষ্য ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনৰ নিমিত্তে আমাৰ যিসকল বুথ কমিটিৰ বিষয়ববীয়া তথা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আছে, তেখেতসকলক উদ্দেশ্যি 2-1 মিনিট বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। তেনেকুৱা নহয়, কিন্তু
সবাইকে নমস্কাৰ জনাইছোঁ। দলীয় সম্ভাষণ জনাইছোঁ। আজি আগবেলা ৰঙামাটি মণ্ডলত, তাৰপিছতে মহুৰা মণ্ডলত আৰু আহি এতিয়া বোকাখাট মণ্ডলত আমাৰ কেউখন আঞ্চলিক কমিটিৰ বিষয়ববীয়া, আমাৰ বিধান পৰিষদৰ বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া আৰু ভাতৃভগ্নীসকলৰ লগত আমি বৈঠকত মিলিত হৈছোঁ। আজি এই মাণ্ডলিক সভাৰ সভাপতি ৰাজেন ডাঙৰীয়া, বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতা ডাঙৰীয়া, সাধাৰণ সম্পাদক উৎপল বৰদলৈ ডাঙৰীয়া, অসম চাহ পৰিষদৰ সভাপতি প্ৰমোদ ভেংৰা ডাঙৰীয়া, জিলা পৰিষদৰ সদস্যা মামণি কাজু বাইদেউ, পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ পৱন বৰুৱা ডাঙৰীয়া, আমাৰ সতীৰ্থ কেন্দ্ৰীয় সমিতি দীপক হাজৰিকা ডাঙৰীয়া, নিজৰা বাইদেউ, নিজৰা দত্ত ডাঙৰীয়ানী, আমাৰ চাহ পৰিষদৰ সাধাৰণ সম্পাদক ভাস্কৰ কালিন্দী ডাঙৰীয়া, সতীৰ্থ জটিল নাথ ডাঙৰীয়া, চন্দ্ৰ গগৈ ডাঙৰীয়া, সমন্বিতে আমাৰ মঞ্চত ইয়াত উপস্থিত থকা চন্দ্ৰ বৰ্মা, সঞ্জীৱ বৰ্মা, জুৰি বাইদেউ, প্ৰমুখী গীতাৰ্থ, আমাৰ যুৱ পৰিষদৰ প্ৰাক্তন আমাৰ AP মেম্বাৰ আৰু আমাৰ সতীৰ্থসকল বিভিন্ন দায়িত্বত থকা আঞ্চলিক সমিতিসমূহৰ সভাপতি, সম্পাদক, বুথৰ সভাপতি, সম্পাদক, শাখা সমিতিসমূহৰ সভাপতি, সম্পাদক আৰু ইয়াত উপস্থিত থকা কাৰ্যকৰ্তা, কৰ্মকৰ্তাসকল, মই ভাষা বিচাৰি পোৱা নাই কি বুলি আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। দলৰ প্ৰাৰ্থিত্বলৈ অহাৰ পিছত কালি আচলতে সেইদিনাই মই আহিম বুলি ভাবিছিলোঁ, যথেষ্ট ৰাতি হ'ল। কালি পুৱাৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ কেওটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ লগত আলাপ আলোচনা কৰিলোঁ, নিৰ্বাচনী কৌশল সম্পৰ্কে কথা বতৰা পাতিলোঁ। গধূলিলৈ সন্মিলিত গণশক্তি অসমৰ কৰ্মকৰ্তাসকলৰ কথা বতৰা পাতিলোঁ। আৰু আপোনালোকতো আছেই, আমাৰ দলৰ কৰ্মকৰ্তাসকলে কষ্ট কৰিছে মই দেখিছোঁ। গতিকে আজি আপোনালোকক পাই মই অত্যন্ত উৎসাহিত হৈছোঁ। আপোনালোকৰ মৰম আৰু শুভেচ্ছাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। বোকাখাটৰ ৰাইজৰ আশীৰ্বাদ শিলত লৈ 2016 চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলোঁ। 5টা বছৰ আমি ৰাইজৰ সেৱাত নিষ্ঠাৰে ব্ৰতী হৈছিলোঁ আৰু সেইকাৰণে 21 চনত বোকাখাটৰ ৰাইজে আকৌ নিৰ্বাচিত কৰিলে। আকৌ নিৰ্বাচন আহি পালেহি, মাত্ৰ কেইটামান দিন আছে, কালিলৈ মনোনয়ন পত্ৰ আমি দাখিল কৰিম। মই মনোনয়ন পত্ৰ দাখিলৰ শুভক্ষণত আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ, শুভাশীষ বিচাৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কাইলৈ এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। সতীৰ্থসকল, এটা দল সুসংগঠিত কৰিবলৈ বা যিকোনো নিৰ্বাচনৰ মুখামুখি হ'লে জয়ৰ মুখ দেখিবলৈ, দেখাৰ পৰিৱেশ ৰচনা কৰিবলৈ দলৰ কৰ্মকৰ্তাসকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। মই জানো যে আপোনালোকে তৃণমূলত কিমান কষ্ট কৰে, আৰু মই ভাবো, মই সদায় কওঁ, যিকোনো এটা দল, যিকোনো এটা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে হৈছে দল এটা শক্তিৰ আধাৰ। গতিকে আপোনালোকে তৃণমূলত দলটোক অনাগত দিনত আৰু শক্তিশালী কৰি ৰাখিব লাগিব, আৰু শক্তিশালী কৰি ৰাখিব লাগিব। আৰু আপোনালোকক মই এটাই বিনয়েৰে অনুৰোধ জনাইছোঁ, এইকেইটা দিন হাততে বা আমাৰ বেছি দিন নাই, গতিকে এই দিনকেইটাত আমি ঘৰে ঘৰে যাব লাগিব। কাৰণ মই কানেক্ট কৰিব নোৱাৰিম, মোৰ সমষ্টিৰ উপৰি অন্যান্য সমষ্টিলৈ যাব লাগিব, আমাৰ দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত যাব লাগিব, ভাৰতীয় জনতা পাৰ্টীৰ আৰু অন্যান্য মিত্ৰ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ যাব লাগিব। এই কামখিনি কৰিব লাগিব আপোনালোকে। কাম মানে অন্য একো নহয়, ভোটাৰ ঘৰলৈ যাব লাগিব, স্পৰ্শ কৰিব লাগিব প্ৰতিটো পৰিয়াল।
মই অনুৰোধ জনাম ভোটাৰ তালিকাটো প্ৰত্যেক ভোটৰে দিয়া হৈছে তো ভোটাৰ তালিকা আছেনে? আছে, ঠিক আছে। ভোটাৰ তালিকা লৈ আপোনালোকে ঘৰে ঘৰে যাওক, ভোটাৰ তালিকা লৈ ঘৰে ঘৰে যাওক। মই ভাবোঁ যে তেতিয়াহ'লে নিশ্চয় আমাৰ জনসংযোগটো বৃদ্ধি পাব আৰু আমি নিৰ্বাচনত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। আৰু আপোনালোকে জানেই যে 2016 চনৰ আগত বোকাখাতৰ অৱস্থা কি আছিল, আজি বোকাখাতৰ অৱস্থা কেনেকুৱা। ভিতৰুৱা অঞ্চললৈকে আমি ৰাস্তা পদূলিবিলাক ঠিক কৰিছোঁ আৰু বহুত পৰিকল্পনা আছে। ৰাস্তা পদূলি, দলং নিৰ্মাণ, বিদ্যালয় নিৰ্মাণ, মহাবিদ্যালয় নিৰ্মাণ, এইবিলাক হৈছে যোৱা বছৰবিলাকত। চিকিৎসালয় হৈছে 100 বেডেড চিকিৎসালয়। ষ্টেডিয়ামখন আমি নিৰ্মাণ কৰিছোঁ আৰু এখন নতুন ষ্টেডিয়াম প'ল' ক্লাবত এখন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছোঁ। এটা হিষ্টৰিকেল মিউজিয়াম হ'ব, পেট হস্পিটেল হৈছে, এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক হৈছে আৰু আটাইতকৈ ডাঙৰ কথা কেইবাখনো নতুন বিদ্যালয় ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ সমষ্টিত গঢ় লৈ উঠিছে। এনেবোৰ কাম কাজ যোৱা সময়ছোৱাত হৈছে আৰু বিভিন্ন আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা, CM ত্ৰিপুৰে, অৰুণোদয়, নিযুত মইনা, এই আঁচনিবিলাকতো আছে। আৰু কৃষিৰ ক্ষেত্ৰতো মই যিমান পাৰোঁ আমাৰ কাৰ্যকালত সিমান আমি চাপৰ্ট দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে SHG গোটবিলাককো পইচা দিয়া হৈছে। কিদৰে আমি নিজৰ ভৰিবোৰত প্ৰত্যেককে থিয় কৰাব পাৰোঁ তেনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আমি চাই আছোঁ। আৰু আমাৰ দিনতে আপোনালোকে কংগ্ৰেছৰ দিনত দৈনন্দিন গড় হত্যা হৈছে। তো আমাৰ প্ৰতিশ্ৰুতি আছিল যে আমাৰ গৌৰৱ কাজিৰঙাক আমি সুৰক্ষিত কৰিম, গড় হত্যা আমাৰ ৰোধ কৰিম। যোৱা বছৰ এটাও গড় মৰা নাই। গতিকে এনেবোৰ বহুতভাৱে আমাৰ হৈছে। গতিকে মই ভাবোঁ যে সেইখিনি কথা আপোনালোকে সকলোৱে হৃদয়ংগম কৰিব পাৰিছে। আপোনালোকক